জাগিৰোডত 10 বছৰীয়া কাৰ্যকালৰ উন্নয়নৰ খতিয়ান মন্ত্ৰী পীযুষ হাজৰিকাৰ জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আয়োজন কৰা প্ৰবুদ্ধ নাগৰিক সভাত 45 পৃষ্ঠাজোৰা খতিয়ান পুস্তিকা উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে অপ্ৰতিৰোধ অগ্ৰগামী জাগিৰোড শীৰ্ষক পুস্তিকাখনত সমষ্টিটোত 10 বছৰত হোৱা বিভিন্ন উন্নয়নমূলক কাম আৰু আঁচনিৰ সবিশেষ অন্তৰ্ভুক্ত কৰা হয়। আপোনালোকে মোক ক'ব মই আপোনালোকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ যিমান পাৰো চেষ্টা কৰিম। আকৌ কৈছো আজি হয়তো ক'বলগীয়া সময় নহ'ব, মোৰ পিছত কেবিনেট আছে, মই গুৱাহাটীলৈ যাম। আপোনালোকক অনুৰোধ কৰিছো সৰু সৰু কামৰ কথা ক'ব নালাগে। আপোনালোকৰ মন মগজুত যদি ডাঙৰ কাম কৰিবলগীয়া আছে বুলি ভাবে, যেনেকৈ মই ক'লো এখন ষ্টেডিয়াম তুমি এখনে হ'ব, তাতকৈ দুখন কৰিলা। তেনেকুৱা যদি ডাঙৰ কিবা কাম কৰিব লগা আছে আপোনালোকে মোক ক'ব, মই কৰিবলগীয়া চেষ্টা কৰিম। আৰু এইখিনিয়ে মূল আৰু ক'বলগীয়াটো বহুত আছে, কিন্তু মূল এইখিনিয়ে জাগিৰোড সমষ্টিত যোৱা 10 বছৰ আমি কৰা কাম আৰু কৰিবলগীয়া প্ৰয়াস কৰিম। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোক সকলো ব্যক্তি আমাৰ দলৰ সদস্য বা সমৰ্থক নহয়, আপোনালোকৰ স্বাধীন মন আছে, স্বাধীন যেতিয়া আপোনালোকৰ বৃত্তি আছে, তথাপিতো আপোনালোকক আমি মাতিছিলো, আপোনালোক আহি উপস্থিত হ'ল, ধন্যবাদ জ্ঞাপন কৰিছো। ভৱিষ্যতে আকৌ লগ পোৱাৰ আশা ৰাখিছো। মোক পৰামৰ্শ দিব, আমাক পৰামৰ্শ দিব। আপোনালোক